বহু বছৰ আগতেই ভাৱবাদীসকলে লিখিছিল যে পাপীসকলৰ পৰিত্ৰাণৰ কাৰণে আৰু ঈশ্বৰৰ সৈতে মিলন ঘটাবৰ বাবেই তেওঁ মছিহক জগতলৈ পঠাব। যীশুৰ জীৱন প্ৰক্ৰিয়াই স্পষ্টকৈ প্ৰমাণ কৰে যে এওঁ প্ৰকৃততেই এইজনা ত্ৰাণকৰ্তা হয়। ভাৱবাদী ইছাহাকে লিখিছিল, এগৰাকী কুমাৰীয়ে গৰ্ভধাৰণ কৰি এটি পুত্ৰ সন্তান জন্ম দিব, আৰু সেয়ে ঘটিল। ঈশ্বৰে মহান শক্তিৰে মৰিয়মক পবিত্ৰ আত্মাৰ দ্বাৰা সন্তান সম্ভৱা হোৱাত সহায় কৰিলে আৰু তেওঁ যীশুক জন্ম দিলে। শাস্ত্ৰত লিখা থকাৰ দৰেই তেওঁৰ জন্মৰ যি অলৌকিকতা সেয়া আছিল ঈশ্বৰৰ এক চিন যে এই শিশুটি আছিল মছিহ, যাক ঈশ্বৰে তেওঁৰ পুত্ৰ বুলি ঘোষণা কৰে। যেতিয়া লোকসকলে যীশুক দেখিলে তেওঁলোকে ঈশ্বৰৰ সাধুতা, সত্যতা আৰু শক্তি তেওঁক দেখিবলৈ পালে। তেওঁ ৰোগীক সুস্থ কৰিছিল আৰু পাপৰ ক্ষমা দিছিল আৰু তেওঁৰ অনন্ত ৰাজ্যত তেওঁলোকক ঠাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। যীশুৱে সমূহ মানুহ জাতিৰ বাবে নিজৰ জীৱন বলিদান দিছিল আৰু অৱৰ্ণনীয় শাস্তি ভোগ কৰিছিল, কিন্তু তেওঁ পুনৰ জি উঠিছিল। তেওঁ প্ৰমাণ কৰিলে যে মৃত্যুৰ শক্তিতকৈ তেওঁৰ ক্ষমতা অধিক। মছিহ যীশুৱে কৈছিল, জীৱন ত্যাগ কৰাৰ ক্ষমতা মোৰ আছে আৰু তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। ভাৱবাদীসকলে মছিহগৰাকীৰ জীৱন যি ধৰণৰ হ'ব বুলি লিখিছিল ঠিক সেই ধৰণৰেই আছিল। ইয়েই নিশ্চিত কৰিছিল যে ঈশ্বৰৰ পবিত্ৰ বাক্য সত্য আৰু অলৰ। সঁচাকৈয়ে যীশুৰ বাক্য ঈশ্বৰৰ বাক্য আছিল। যীশুৰ যোগেদি ঈশ্বৰে নিজকে জগতৰ লোকসমূহৰ সন্মুখত প্ৰকাশিত কৰিছিল। যীশুৱে কৈছিল, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। আদিতেই ঈশ্বৰে পুৰুষ আৰু নাৰী সৃষ্টি কৰিছিল, যাতে ঈশ্বৰৰ সৈতে সহভাগিতাৰে থাকি তেওঁলোকে সুখেৰে বাস কৰে, কিন্তু তেওঁলোকে ঈশ্বৰক অবিশ্বাস কৰিলে আৰু তেওঁৰ আজ্ঞাৰ অবাধ্য হ'ল। এই লজ্জাজনক কাৰ্যই তেওঁলোকক চিৰদিনলৈ ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰিলে। শাস্ত্ৰত লিখা আছে যে প্ৰতিজন মানুহেই পাপ কৰিলে আৰু পাপৰ বেজ মৃত্যু। যিসকলে পাপ কৰিলে তেওঁলোকে ঈশ্বৰৰ সৈতে কেতিয়াও সম্পৰ্ক বজাই ৰাখিব নোৱাৰে। আব্ৰাহামৰ পুত্ৰৰ পৰিৱৰ্তে বলি হ'বলৈ ঈশ্বৰে যিদৰে এটা ভেড়া ছাগলী আগবঢ়াই দিছিল, সেইদৰে আমাৰ বাবেও মৃত্যুবৰণ কৰিবলৈ ঈশ্বৰে যীশুক পঠিয়াই দিছিল। ঈশ্বৰে এইটো এইবাবেই কৰিছিল যে যিসকলে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰ ওপৰত আস্থা ৰাখে তেওঁলোকে যেন ঈশ্বৰৰ কাষলৈ আহিব পাৰে। পাচনি পিতৰে কৈছিল, যীশুৱেই সেইজনা যাৰ বিষয়ে সকলো ভাৱবাদীয়ে কৈছিল যে তেওঁত বিশ্বাস কৰা প্ৰত্যেকেই ঈশ্বৰৰ পৰা ক্ষমা লাভ কৰিব। গতিকে যিসকলে যীশুক গ্ৰহণ কৰে তেওঁলোকে শাস্তিৰ পৰা ৰক্ষা পায় আৰু ঈশ্বৰৰ সৈতে অনন্তকাললৈ বাস কৰে। মৃত্যুক জয় কৰি উঠাৰ পাছত তেওঁ শিষ্যসকলক ক'লে, লোকসকলে মোৰ নামেৰে সকলো জাতিৰ মাজত ঘোষণা কৰিব যে অনুতাপ কৰি মন পালটন কৰাসকলক ঈশ্বৰে পাপ ক্ষমা কৰে। যীশুৱে এইটোও ক'লে যে সত্যনো কি তাক দেখুৱাবলৈ আৰু ঈশ্বৰৰ পথত চলাৰ বাবে শক্তি যোগাবলৈ তেওঁ বিশ্বাসীসকলৰ মাজলৈ পবিত্ৰ আত্মাক পঠিয়াই দিব। যেতিয়া পাপী তিৰোতাজনে নিজৰ পাপৰ বাবে অনুতপ্ত হৈ যীশুৰ অনুগামী হ'বলৈ ধৰিলে, যীশুৱে তেওঁক ক'লে, তোমাৰ পাপ ক্ষমা কৰা হ'ল, তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ দিলে। যীশুৱে ক'লে যে যেতিয়া মানুহে ঈশ্বৰক সঁচাকৈ প্ৰেম কৰে, ঈশ্বৰে যে তেওঁলোকৰ পাপ ক্ষমা কৰি দিয়ে এইটোৱেই প্ৰমাণ। মছিহ যীশুৱে তেওঁৰ অনুগামী হ'বলৈ লোকসকলক আহ্বান জনালে। যেতিয়া ক্ৰুচত থকা অপৰাধীজনে যীশুক বিশ্বাস কৰি তেওঁক ৰক্ষা কৰিবলৈ অনুৰোধ কৰিলে, যীশুৱে ক'লে, তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা। যীশুক গ্ৰহণ কৰিবলৈ যিসকলে সিদ্ধান্ত লৈছে এনে প্ৰাৰ্থনাৰে তেওঁৰ সৈতে সম্বন্ধ স্থাপন কৰিব পাৰে। হে পিতৃ ঈশ্বৰ, তুমি ধৰ্মময়, তুমি মোক প্ৰেম কৰাৰ বাবে ধন্যবাদ। মই আজি অনুতপ্ত যে তোমাৰ আজ্ঞাৰ মই অবাধ্য হ'লোঁ আৰু পাপ কৰিলোঁ। তোমাক ধন্যবাদ দিওঁ যে মোৰ পৰিৱৰ্তে ক্ৰুচত মৃত্যুবৰণ কৰিবলৈ আৰু 3 দিনৰ পাছত পুনৰ জি উঠিবলৈ তুমি প্ৰভু যীশুক পঠালা। তোমাক ধন্যবাদ দিওঁ যে মই কৰা পাপৰ বাবে তেওঁ শাস্তি ভোগ কৰিলে। মই তোমাৰ পথত চলিব খোজোঁ আৰু যীশুক মোৰ ত্ৰাণকৰ্তা আৰু মোৰ প্ৰভু স্বৰূপে গ্ৰহণ কৰিব খোজোঁ। মই তোমাক ধন্যবাদ দিওঁ যে তুমি মোৰ পাপ ক্ষমা কৰিলা আৰু তোমাৰ কাষলৈ আহি তোমাৰ সৈতে চিৰদিন থাকিবলৈ মোৰ পথ মুকলি কৰিলা। মোৰ সৈতে থাকিবলৈ আৰু মোক তোমাৰ পথ দেখুৱাবলৈ তোমাৰ পবিত্ৰ আত্মা মোক দিবৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। পবিত্ৰ আত্মাই যেন মোক শক্তি দিয়ে তোমাক সুখী কৰিব পৰা এক জীৱন যাপন কৰিবলৈ, আৰু এই জগতৰ সৰ্বত্ৰ যেন মানুহে তোমাৰ প্ৰশংসা স্তুতি কৰে। আমেন। প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসীসকলৰ বিষয়ে কৈছিল, তেওঁলোকে মোৰ মাত শুনে, ময়ো তেওঁলোকক জানো আৰু তেওঁলোকে মোৰ পাছে পাছে আহে। যীশুৰ অনুগামীসকলে সদায় গোট খাই যীশুৰে সৈতে সদায় কথা পাতে। শাস্ত্ৰত থকা বাক্যসমূহ
সদায় তেওঁলোকে অধ্যয়ন কৰে। অনুগামীসকলে তেওঁৰ আদৰ্শ পালন কৰিব বিচাৰে আৰু তেওঁলোকে যীশুৰ বিষয়ে আনক কয়। তেওঁলোকৰ অন্তৰত জীৱিত হৈ থকা ঈশ্বৰৰ আত্মাৰ ক্ষমতাৰে যীশুৱে তেওঁলোকক পৰিচালনা কৰে আৰু শক্তিশালী কৰি তোলে। যীশুৱে স্বৰ্গাৰোহণ কৰাৰ সময়ত কি কৈছিল সেইটো তেওঁলোকে মনত পেলায়। স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। এই বিষয়ে নিশ্চিত থাকা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ।